नमस्कार बंधुসকল আজি আমি লৈ আহিছোঁ ক্লাছ 10ৰ বায়োলজিৰ জীৱই কেনেকৈ বংশ বৃদ্ধি কৰে তাৰ এইটো সেকেন্ড ভিডিও হ'ব। অলৰেডি এটা ভিডিও আমি আপলোড কৰিছোঁ, এয়া হ'ল সেকেন্ড ভিডিও। জীৱই কেনেকৈ বংশ বৃদ্ধি কৰে তাৰে আমি আলোচনা কৰিলোঁ। অংগজ প্ৰজনন, অযৌন প্ৰজনন উদ্ভিদৰ কেনেকৈ হয় সেইবিলাক আমি আলোচনা কৰিলোঁ। নেক্সট আমি যাম উদ্ভিদৰ যৌন প্ৰজনন। তে এইখিনিত চাওঁ উদ্ভিদৰ যৌন প্ৰজনন। তে এয়া ফুলৰ বিভিন্ন অংশ আমি অলপ চিনাকি হৈ লওঁ। ফুল এইটো এটা জবা ফুল বা বেলেগ ফুলো ল'ব পাৰে। এই ফুলৰ অংশবিলাক দেখাই দিছে। তো এই যে মাজৰ যিডাল দীঘল যে আছে, আগতে আমি ইয়াৰ পৰা আহোঁ, এই তলৰ যে সেউজীয়া পাত থাকে ইয়াক কয় বেটু পাত। এয়া হ'ল বেটু পাত। তাৰপিছত এই ৰঙীন যিবিলাক, এইটো বেটু পাত। ৰঙীন যিবিলাক পাত থাকে তাক কয় দলমণ্ডল বা পাহি। তাৰপিছত মাজত যে এইবিলাক যে আমি দেখিছোঁ এইবিলাক হ'ল পুংকেশৰ। ইংলিছত ষ্টামেন বুলি কয়। এই ষ্টামেন পুংকেশৰ মানে এইটো পুংজনন অংগ। উদ্ভিদৰ এইটো কি হ'ব? পুংজনন অংগ। ইয়াত কি হয়? এই ঠাৰিডালক কি কয়? ঠাৰি এইটোক কয় এন্থাৰ। ইংলিছত এন্থাৰ, আমাৰ কয় পৰাগথলী। তাৰপিছত এই দীঘল যিডাল আছে, এই দীঘল যে আমি পাইছোঁ, এই দীঘলডালে হ'ল স্ত্ৰী জনন অংগ। এই দীঘলডাল স্ত্ৰী জনন অংগ। এইখিনি গোটেইকেইটা। এইটো স্ত্ৰী জনন অংগ ভাগবিলাক দিছে। এয়া হ'ল ডিম্বাশয়। তাৰপিছত এয়া হ'ল গৰ্ভদণ্ড। এয়া ওপৰত এইটো এনেকুৱা হেৰি নিচিনা থাকে, ইয়াক কয় গৰ্ভমুণ্ড। গোটেইকেইটালৈ কি হ'ব? এইটো স্ত্ৰী জনন অংগ বা স্ত্ৰী কেশৰ। তো এয়া ফুলৰ বিভিন্ন অংশ। চিত্ৰও আহে পৰীক্ষাত, বিভিন্ন অংশ দেখুৱাইতে আমি এইটোৱে দেখাব লাগে। বেটুপাত, এয়া বেটুপাত, পাহি, পুংকেশৰ আৰু স্ত্ৰীকেশৰ। তে এই ফুলৰ বিভিন্ন অংশ আমি আকৌ ইয়াতে অলপ হেৰি লৈছোঁ। বেটুপাত, এয়া হ'ল বেটুপাত। দলমণ্ডল, এয়া ৰঙীন পাহিটো হ'ল দলমণ্ডল। পুংকেশৰ, এয়া হ'ল পুংকেশৰ। তাৰপিছত স্ত্ৰীকেশৰ, এই দীঘলডাল হ'ল স্ত্ৰীকেশৰ। স্ত্ৰীকেশৰ বিভিন্ন ভাগবোৰ হ'ল, এইটো হ'ল গৰ্ভমুণ্ড, এইটো হ'ল গৰ্ভদণ্ড আৰু এইটো হ'ল ডিম্বাশয়। তে এতিয়া উদ্ভিদত যৌন প্ৰজনন কেনেকৈ হয় আমি জানো। যৌন প্ৰজননৰ বাবে পুৰুষ আৰু স্ত্ৰীৰ প্ৰয়োজন। তে পুৰুষ পুংজনন অংশটো হ'ল এয়া পুংকেশৰ আৰু স্ত্ৰী জনন অংগটো হ'ল স্ত্ৰীকেশৰ। নেক্সট আমি অলপ চমুকৈ এইটো অলপ জানি লওঁ কেনেকৈ এইটো হয়। এই পুংজনন অংশ যে এনেকুৱা দীঘল এডাল আছে, এইটোক কয় পৰাগথলী। এই পৰাগথলীত কি হয়? পৰাগথলীত পৰাগ ৰেণু উৎপন্ন হয়। এতিয়া পৰাগ ৰেণু ইয়াত থকা যিবোৰ কোষ আছে, এই কোষবোৰত মিঅ'চিছ কোষ বিভাজন, মিঅ'চিছ বা হ্ৰাসাত্মক কোষ বিভাজন হয়। ঠিক তেনেকা এয়া যি স্ত্ৰীকেশৰ আছে, স্ত্ৰীকেশৰ এয়া হ'ল ডিম্বাশয়। ডিম্বাশয়ৰ ভিতৰত থকা কোষবোৰতো মিঅ'চিছ বা হ্ৰাসাত্মক কোষ বিভাজন হয়। এতিয়া মিঅ'চিছ বা হ্ৰাসাত্মক কোষ বিভাজন কি, এইটো কিয় দৰকাৰী সেইটো আমি নেক্সট শ্লাইডত অলপ চাই লওঁ। তো এটা নিৰ্দিষ্ট জীৱৰ কোষত ক্ৰম'জমৰ সংখ্যা নিৰ্ধাৰিত থাকে, ফিক্স থাকে। যেনেকা মানুহৰ কোষত ক্ৰম'জমৰ সংখ্যা হ'ল 46ডাল, সেইটো যোৰা হিচাপে থাকে, সেইটো 23 যোৰ। এতিয়া কি হয় যে মিঅ'চিছ কোষ বিভাজন যেতিয়া হয়,
তে ইয়াতে এটা মনত ৰাখিব লাগে যে এইটো মানুহৰ যে 23 জোৰ যে থাকে, কোষত যে 23 জোৰ ক্ৰমোজম থাকে, তে প্ৰতি জোৰেৰে এটা মাতৃফালৰ পৰা আহা আৰু এটা পিতৃফালৰ পৰা আহা ক্ৰমোজমৰ জোৰাই প্ৰতি জোৰৰ এডাল মাতৃৰ পৰা আৰু আহা আৰু আনডাল পিতৃৰ পৰা আহা। এনেকৈ কি হয়, যেতিয়া মিয়সিস কোষ বিভাজন হয় এই এটা কোষ দুবাৰ বিভাজন হয়, এই কোষ এটা দুবাৰ বিভাজন হয়। চাওক ইয়াত আছে 4টা ক্ৰমোজম, ইয়াত 4টা ক্ৰমোজম আছে আৰু এই 4টা ক্ৰমোজম দুবাৰ বিভাজন হয়, 4টা অপত্য কোষৰ সৃষ্টি হৈছে আৰু প্ৰতিটো অপত্য কোষত 2টা ক্ৰমোজমহে আছে। তাৰ মানে এইটো আছিল 2 জোৰ, 4টা থকা মানে 2 জোৰ, 2 জোৰৰ কি এটা মাতৃৰ পৰা আহে, এটা পিতৃৰ পৰা, এটা পিতৃৰ পৰা, এটা মাতৃৰ পৰা। তাৰ মানে কি আধা মাতৃৰ পৰা আহা, আধা পিতৃৰ পৰা আহা। তে কি হয়, যেতিয়া মিয়সিস কোষ বিভাজন হয় তেতিয়া অপত্য কোষত ক্ৰমোজমৰ সংখ্যা আধা হৈ যায়। মাতৃকোষত ইয়াত 4টা আছে, তে অপত্য কোষত 2টা, তে ক্ৰমোজমৰ সংখ্যা আধা হৈ গ'লে কি হয়, এতিয়া এই কোষবোৰক পুংজনন অংগ হলে ইয়াক পুংজনন কোষ আৰু স্ত্ৰীত হলে স্ত্ৰীজনন কোষ। তে পুংজনন কোষ বা শুক্ৰাণু বোলে আৰু স্ত্ৰীত কি হয়, স্ত্ৰীজনন কোষ বা ডিম্বাণু বোলে। তে প্ৰাণীত এইটো শুক্ৰাণু বোলে, উদ্ভিদত এইটো কি কয় পৰাগ ৰেণু বুলি কয় বা পুংজনন কোষ বুলি ক'লে হয়। নেক্সট এয়া দেখুৱাই দিছে দেহ কোষত ক্ৰমোজমৰ সংখ্যা টুৱাইচ n মানে দুগুণ থাকে। মিয়সিস কোষ বিভাজন হলে কি হয়, এটা কোষ দুবাৰ বিভাজিত হয়, 4টা অপত্য কোষৰ সৃষ্টি হয়, তাত ক্ৰমোজমৰ সংখ্যা কি হয় আধা আধা হৈ যায় আৰু এইবোৰক কি বুলি কয় পুংজনন কোষ বা স্ত্ৰীজনন কোষ, ইংলিছত গেমেটছ, মেল গেমেট অৰ ফিমেল গেমেট। তে জীৱৰ শৰীৰত 2 ধৰণৰ কোষ থাকে, দেহ কোষ আৰু জনন কোষ। জনন কোষতে এই কোষ বিভাজন হয়, মনত ৰাখিব জনন কোষতে। আৰু জনন কোষ ক'ত থাকে, জনন অংগত থাকে আৰু জনন কোষত এই কোষ বিভাজন হয়, কি হয় ক্ৰমোজমৰ সংখ্যা আধা হৈ যায়। এইটো কিয় হয় তাৰো এটা নিৰ্দিষ্ট এটা কাৰণ আছে। দেহ কোষত ক্ৰমোজমৰ সংখ্যা যদি কোষ বিভাজন হয়, যদি 2n থাকে তে মাতৃকোষতো 2n হয়, কিন্তু জনন কোষত 2n নহয়, কি হয় আধা হৈ যায়। তে আধা হোৱাৰ কাৰণ হ'ল এইটো হ'ল যেনিবা এইটো হ'ল মেল গেমেট পুংজনন কোষ, আনটোও ক্ৰমোজম আধা থাকিব, এইটো হ'ল ফিমেল গেমেট। তে এই যৌন প্ৰজনন যেতিয়া হয় তেতিয়া এই পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন হয় আৰু মিলনৰ ফলত যি এটা নতুন কোষৰ সৃষ্টি হয়, তাত কিন্তু ইয়াৰ পৰা আধা আহি টুৱাইচ n হৈ যায় আৰু এই কোষক তেতিয়া জাইগোট বা যোজন কোষ বোলে। আৰু ইয়াত এতিয়া মাইটোসিস কোষ বিভাজন হয়, তাৰ মানে আধা নহয়, টুৱাইচ n মানে ক্ৰমোজমৰ সংখ্যা একে থাকি থাকি কি হয় জীৱত দেহত মানে ক্ৰমোজমৰ সংখ্যা এইটোও ফিক্সড কৰি ৰাখে। যদি এইটো আধা নহ'লে হয় তেনেহ'লে এইটো টুৱাইচ n, এইটো টুৱাইচ n, ইয়াত 4n হৈ গ'লে হয়, তেতিয়া ক্ৰমোজমৰ সংখ্যা কি হৈ গ'লে দুগুণ হৈ গ'লে হয়। সেইকাৰণে এইটো কি হয় মিয়সিস কোষ বিভাজন হয় আৰু ফলত ক্ৰমোজমৰ সংখ্যা কি হৈ যায় আধা হৈ যায় আৰু সেইটো ক'ত হয় পুংজনন কোষ আৰু স্ত্ৰীজনন কোষত, মেল গেমেট এণ্ড ফিমেল গেমেট। পৰাগথলী আৰু ডিম্বাশয়ত থকা কোষবোৰত মিয়সিস বা হ্ৰাসাত্মক কোষ বিভাজন হয়, ফলত এটা কোষ দুবাৰ বিভক্ত হৈ 4টা অপত্য কোষৰ সৃষ্টি হয়। প্ৰতিটো অপত্য কোষত ক্ৰমোজমৰ সংখ্যা মাতৃকোষৰ আধা হৈ যায়। এই অপত্য কোষক পুংজনন কোষ বা পুংজনন কোষ
বা পুংকেশৰত পুংজনন কোষ বা পৰাগ ৰেণু বোলে। এইটো ডাবল হৈ গ'ল। কোষক পুংজনন কোষ বা পৰাগ ৰেণু বোলে। স্ত্ৰীজনন অংগ বা স্ত্ৰীকেশৰত কি হয়? স্ত্ৰীজনন কোষ বা ডিম্বাণু বা কণী বোলে। স্ত্ৰীজনন কোষ বা ডিম্বাণু বা কণীও বোলে। এতিয়া আহিল পৰাগযোগ। আমি জানো যৌন প্ৰজননত যে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন হয়। তে পৰাগযোগ কি? আমি গম পালোঁ যে পৰাগথলীত এইটো পুংজনন অংগ, তে উদ্ভিদৰ পুংজনন অংগ এইটো কি কয়? পৰাগথলী। ইয়াত কি উৎপন্ন হয়? পৰাগ ৰেণু। এই পৰাগ ৰেণুবোৰ হ'ল পুংজনন কোষ। এই পৰাগ ৰেণু আহি স্ত্ৰীকেশৰত এই গৰ্ভমুণ্ডত আহি পৰে। এই গৰ্ভমুণ্ডত আহি পৰে আৰু ইয়াৰ পৰা এইটো সোমাই ভিতৰলৈ ডিম্বাশয়ত যায় আৰু গৰ্ভাশয়ত যায় আৰু ইয়াতে কি থাকে? স্ত্ৰীজনন কোষ থাকে আৰু ইয়াত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলত কি হয়? জাইগোট উৎপন্ন হয়, জাইগোট বা যোজন কোষ, আৰু ইয়াৰ পৰাই বীজ হয়। তে এই যি প্ৰক্ৰিয়াৰে এই পৰাগথলীৰ পৰা পৰাগ ৰেণু আহি স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰে, এয়া হ'ল গৰ্ভমুণ্ড, তাক পৰাগযোগ বোলে। এই পৰাগ ৰেণু এই গৰ্ভমুণ্ডত আহি নিজে নিজে আহিব পাৰে। নিজে নিজে যদি আহে তেনেহ'লে তাক কয় স্বপৰাগযোগ। নিজে নিজে, এয়া হ'ল স্বপৰাগযোগ। আনটো হ'ল ইতৰ পৰাগযোগ। নিজে নিজে নাহে। এই ভোমোৰা বা মাখি তাৰ ভৰিত লাগি ইয়াৰ পৰাগ ৰেণুটো লাগি ইটো যেতিয়া গৰ্ভমুণ্ডত বহে, তে তাৰ ভৰিত লাগি পৰাগ ৰেণুটো গৰ্ভমুণ্ডত যায়। তাৰমানে নিজে নিজে নাযায়, কোনোবা লৈ যায়। তে নিজে নিজে নহয়, কাৰোবাৰ দ্বাৰা যদি যায় তেতিয়া তাক কয় ইতৰ পৰাগযোগ। তে এইটো নিজে নিজে হ'লে স্বপৰাগযোগ আৰু নিজে নিজে নহ'লে ইতৰ পৰাগযোগ। ইতৰ পৰাগযোগ এতিয়া এই বহুত কীট পতংগৰ দ্বাৰাও হ'ব পাৰে বা অন্য বিভিন্ন প্ৰকাৰেও হ'ব, বায়ুৰ দ্বাৰাও হ'ব পাৰে, পানীৰ দ্বাৰাও হ'ব পাৰে আদি বিভিন্ন। সেইটো আমি আগৰ শ্ৰেণীত পাম। তে ইয়াত এইটো চিত্ৰত দেখাই দিছে, এইবিলাক কিছুমান এই নিজে নিজে আহি পৰিছে, এয়া স্বপৰাগযোগ। এইটো নিজে নিজে আহি পৰিছে স্বপৰাগযোগ। ইয়াত কিন্তু এই কি হৈছে? মৌ-মাখিয়ে লৈ গৈছে এটাৰ পৰা আনটো লৈ। তে এইটো হ'ল ইতৰ পৰাগযোগ। তে এইটো আছিল পৰাগযোগ, পলিনেশ্যন। তে নেক্সট আমি চাওঁ। তে যৌন প্ৰজননত পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন হয়, এটা নতুন কোষৰ সৃষ্টি হয়। পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনক নিষেচন বোলে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, নিষেচন কাক বোলে? আৰু ইয়াৰ দ্বাৰা সৃষ্টি হোৱা যৌগটোক যোজন কোষ বা জাইগোট বোলে। কালক্ৰমত কোষ বিভাজন হয়, যোজন কোষৰ পৰা ভ্ৰূণ আৰু বীজ হয়। এয়া দেখাইছে, এইটো পৰাগথলী। পৰাগথলীৰ পৰা পৰাগ ৰেণু আহি গৰ্ভমুণ্ডত পৰিছে, গৰ্ভমুণ্ডৰ পৰা এয়া নলী হৈ গৈছে পৰাগ ৰেণু বা পুংজনন কোষ, এয়া গৈছে গৰ্ভাশয়ত। ইয়াত কি হৈছে? স্ত্ৰীজনন কোষ আছে আৰু এইটো দুটা মিলি তেতিয়া কি হৈছে? জাইগোট। আৰু এই মিলনক কি বোলে? নিষেচন। ফলত জাইগোট উৎপন্ন হৈছে, জাইগোট বা যোজন কোষ। ইয়াৰ পৰা কি হ'ব? ভ্ৰূণ, ভ্ৰূণৰ পৰা বীজ, আৰু এই বীজৰ পৰা আন এটা উদ্ভিদ হ'ব। তো এইটো ইন শ্বৰ্ট ক্লাছ 10ৰ বাবে ইমানে। যদি আমি হায়াৰ ক্লাছত যাম তেনেহ'লে আমি পাম উদ্ভিদৰ দ্বৈত নিষেচন, ডাবল ফাৰ্টিলাইজেশ্যন। ডাবল ফাৰ্টিলাইজেশ্যন ইন শ্বৰ্ট কৈ দিছোঁ কি হয়। ইয়াৰ পৰা যেতিয়া পৰাগ ৰেণু আহে, তে পৰাগ ৰেণু মাজতে কোষ বিভাজন হৈ দুটা হৈ যায়, আৰু এই দুটা পুংজনন কোষ আহি ইয়াত
গৰ্ভাশয়ত সোমায় আৰু ইয়াত এটাই স্ত্ৰী জনন কোষৰ লগত মিলি যোজন কোষ বা জাইগোট উৎপন্ন কৰে আৰু আনটো পুংজনন কোষে ইয়াত ইণ্ডোস্পাৰ্ম থাকে, তাৰ এটা সেকেন্ডাৰী নিউক্লিয়াছ থাকে, তাৰ লগত যোজিত হৈ ইণ্ডোস্পাৰ্ম উৎপন্ন কৰে আৰু এই ইণ্ডোস্পাৰ্মে কি কৰে দৰকাৰী বীজক দৰকাৰী মানে আহাৰ যোগান ধৰে, পুষ্টি যোগান ধৰে। তো এনেকৈ দুটা পুংজনন কোষ এটা কণীৰ লগত নিষিচিত হয়, আনটো সেকেন্ডাৰী নিউক্লিয়াছৰ লগত নিষিচিত হয়। এইদৰে দুবাৰ নিষেচন হয় কাৰণে দ্বৈত নিষেচন বা ডাবল ফাৰ্টিলাইজেশ্যন বোলে। এইটো আপাৰ ক্লাছত আমি পাম। তে উদ্ভিদৰ যৌন প্ৰজনন ইমানে ইয়াতে সামৰিছোঁ। নমস্কাৰ।